বৰ্তমান সময়ত মৌমাখি প্ৰায় লুপ্ত হৈ গৈছে। সেয়েহে আপোনাৰ ঘৰৰ কাষত বা আপোনাৰ বাৰীৰ চুকত যিমান পাৰে এনেকুৱা ফল মূলৰ বা যিকোনো বেছিকৈ ফুল ফুলা তেনেকুৱা গছ পুলি ৰোপণ কৰিব লাগে। যিহেতু বৰ্তমান যিবিলাক ইণ্টাৰনেটৰ টাৱাৰ আমাৰ চৌদিশে বহিব ল'লে 5G 4G, ঠিক তেতিয়াৰে পৰা আমাৰ পৰ্যাৱৰণত প্ৰায় প্ৰভাৱ পৰিলে, পৰিৱেশত প্ৰায় প্ৰভাৱ পৰিলে আৰু সেয়েহে এই মৌমাখিবিলাকো নোহোৱা হ'বলৈ ল'লে। অতি সহজতে ওখ পাখ হ'বলৈ আৰম্ভ কৰা এবিধ গছ হৈছে কদম গছ। আপোনাৰ বাৰীত যদি দুজোপামান কদম গছ লগায় তেতিয়াহ'লে এনেকৈয়ে কদম গছৰ গুটি বহুতো লমালমে লাগিব আৰু তেতিয়া অগণন মৌমাখিৰ আগমন ঘটিব। আপুনি যদি আপোনাৰ বাৰীত ফল মূল বা শাক পাচলি লগায় তেতিয়াহ'লে সেই শাক পাচলিৰ কাৰণে যি ফুলপাহৰ বাবে প্ৰজননৰ বাবে যি মৌমাখিৰ সহায় প্ৰয়োজন হয় সেই ৰেণু অনা নিয়া কৰাত সহায়ক হয় আৰু তেতিয়াহে ফল মূলবিলাকো বা শাক পাচলিবিলাকো গুটি লাগিবলৈ লয়। নহ'লে প্ৰায় দেখা যায় ফুলপাহ ফুলে কিন্তু ফলবিধ নালাগে। এনে কিয় হয় বাৰু? যিহেতু আজিকালি মৌমাখি প্ৰায় কমি গ'ল আৰু সেয়েহে এনেকুৱা হয়। গতিকে আপোনাৰ বাৰীত পৰাপক্ষত এবাহমান মৌমাখি পোহাটো প্ৰয়োজন। এয়া চাওক বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে যে কদম গছত কিমানকৈ ইয়াত গুটি লাগিছে আৰু ইয়াত মৌমাখিৰ গুণগুণনিয়ে চাৰিওফালে বিয়পি আছে। কদম গছৰ পুলি কিয় ৰুব লাগে আমি? যিহেতু কদম গছৰ ছাল নিমুনিয়া ৰোগৰ কাৰণে বনৌষধি হয় আৰু সেয়েহে আপোনাৰ ঘৰত এজোপা কদম গছ থকাটো খুবেই প্ৰয়োজন। আজিকালি গৰম দিনতো এই নিমুনিয়া ৰোগটো হয় আৰু সেয়েহে এই ৰোগৰ বাবে কদম গছৰ ছাল প্ৰয়োজন। তাৰ লগতে শিলিখা আৰু মধুৰিআমৰ ছালো সংমিশ্ৰণ কৰি উতলাই খোৱা হয়। বন্ধুসকল, আপুনি প্ৰকৃতিৰ প্ৰেমী হয়নে আৰু প্ৰকৃতিৰ মাজতে থাকি ভাল পায়নে? যদিহে পায়, আপুনি যদিহে সেউজপ্ৰিয় তেন্তে কমেণ্টত জনাই যেন। ধন্যবাদ।